হেল্ল' এভৰিৱান, আজি মই দিনটো আৰম্ভ কৰিছোঁ বন্তিগছ জ্বলাই, যাতে সকলোৱে সুকলমে দিনটো পাৰ কৰে। আৰু মই প্ৰাৰ্থনা কৰাৰ পিছত য়োগা ছেশ্যন কৰিবলৈ আহিলোঁ ওপৰলৈ। আৰু য়োগা ছেশ্যন কৰিলোঁ মই 45 মিনিটৰ বাবে। য়োগা ছেশ্যন কৰি কৰি মোৰ এতিয়া মাইণ্ডটো সঁচাকৈ ফ্ৰেছ অনুভৱ হয় আৰু দিনটোলৈ মই ফ্ৰেছে হৈ থাকোঁ। চ' আপোনালোককো অনুৰোধ জনালোঁ, আপোনালোকেও যদি য়োগা ছেশ্যনবিলাক এটেণ্ড কৰে বা য়োগা কৰি থাকে ঘৰতে। আৰু মই ভাবোঁ য়োগা ছেশ্যন বা য়োগা আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী। সেইবাবে ময়ো নিজকে এটা সংকল্প ল'লোঁ যে মই ৰেগুলাৰ বেচিছত য়োগা কৰিবই লাগিব, নহ'লে মই ফিট এণ্ড ফাইন হৈ থাকিব নোৱাৰিম। পিছলৈ মোৰ নানা ধৰণৰ বেমাৰে আগুৰি ধৰিব। চ' আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকো এটেণ্ড কৰিব। তাৰ পাছতে মই ডিটক্স ৱাটাৰ মোৰ ৰেগুলাৰ থাকে, ডিটক্স ৱাটাৰ বা ৱাৰ্ম ৱাটাৰ আলমণ্ড, সেইদৰে মই দিনটো আৰম্ভ কৰি আজি মই গ্ৰীণ টি খাই ব্ৰেকফাষ্টত মোৰ ৰুটি থাকে। তাৰপাছত মই ফল মূলেৰে মই হেল্ডি কৰি ৰাখোঁ। তাৰপাছত মই দুপৰীয়া প্ৰায় 2টা বজাত মই ভাত খাওঁ। আজি দেখিলে নহয় থালিত মোৰ আছিল নিৰামিষ। মই কৈছোঁৱে আপোনালোকক মই নিৰামিষে খাওঁ। এইকেইদিন বাৰু নিৰামিষ বেছি চলিছে আৰু প্ৰায় নিৰামিষে খোৱা হয়। দিনটো মই এনেকৈ পাৰ কৰোঁ জানেনে ৰাইজ। মোৰ কামবিলাক দেখিলেই নহয় চমুকৈ আপোনালোকক দেখাইছোঁ। আৰু ভাত খোৱাৰ সময়ত ভিডিঅ' কৰি ভাল লাগে কিবা এটা মোৰ, সেইবাবে অকণমান ক্লিপছ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আপোনালোকে ভুল নুবুজিব দেই, বুলিব তাই ভাত খোৱাটো ভিডিঅ' দিব লাগেনে, কিন্তু এনেই ভাল লাগে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি। তো এটা মেমৰিজ হিচাপেও ৰৈ যায় হয়নে ৰাইজ। আৰু মই আজি কিতাপ এখন পঢ়িছিলোঁ জানেনে, মৃত্যুঞ্জয় কিতাপখন বৰ ভাল পঢ়িবলৈ, আপোনালোকেও পঢ়ি চাব পাৰে। আৰু স্বামী অহাৰ পিছত আমি দুয়ো একেলগে চাহ খালোঁ। আজি আকৌ মিঠাই আনিছিলে আৰু ভুজিয়া আনিছিলে। তো চাহকাপ এইদৰে খালোঁ দেই ৰাইজ। এনেকৈ খাই কেতিয়াবা ভালো লাগে হয়নে বাৰু। মিঠা বেছি খোৱাটো বেয়া, কিন্তু আমি মাজে মাজেহে মিঠাবিলাক খাওঁ দেই। আৰু মই জানেনে ভাত এনেকৈয়ে বনাওঁ ৰেগুলাৰ, কুকাৰত নবনাওঁ। পানীটো কাঢ়ি আমি ভাত খাওঁ, যিহেতু তেনেকৈ খালে হেল্ডিও হয়। তো আজিৰ থালিত মোৰ এয়াই আছিলে দেই, নিৰামিষ। আৰু আজিলৈ বাই, গুড নাইট। আৰু এটা কথা কৈ ৰাখোঁ আপোনালোকক, যদিহে মোৰ ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই।